Good morning, dear students and viewers. Welcome back to my YouTube channel MR Dex. Today I am going to discuss the first lesson of class 10, A Letter to God, written by G.L. Fluence. এই পাঠটো মই ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ গৈছোঁ। আশা কৰোঁ তোমালোকে খুব মনোযোগেৰে ভিডিঅ'বোৰ চাবা আৰু তোমালোকৰ যিখিনি অভাৱ সেই অভাৱখিনি তোমালোকে এই ভিডিঅ'টো চাই পেলাই পূৰ কৰিব পাৰিবা, তাৰে কামনা কৰিলোঁ। বলা আমি লেসনটো আৰম্ভ কৰোঁ। লেসনটোত আছিলে The house, সেই ঘৰটো, the only one in the entire valley, যেটো নেকি গোটেই উপত্যকাটোত, ভেলে মানে উপত্যকা, এন্টায়াৰ সমগ্ৰ উপত্যকাটোত থকা সেই একমাত্ৰ ঘৰটো, set on the crest of a low hill, আৰু এইটো এটা সৰু চাপৰ পাহাৰৰ ওপৰত আছিল। crest of a low hill মানে চাপৰ পাহাৰ এটাৰ ওপৰত। From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. কৈছে from the height, সেই উচ্চতাৰ পৰা, অৰ্থাৎ ঘৰটো যিখন উচ্চতাত আছিল, যিমানটো উচ্চতাত আছিল, সেই ঘৰ থকা উচ্চতাৰ পৰা one can see the river, এজন ব্যক্তিয়ে তাত থিয় হৈ পেলাই কি নদীটো দেখিবলৈ পায়, and the field of ripe corn, আৰু পকা শস্যৰে ভৰি থকা পথাৰখন দেখিব পাৰে, and dotted with the flowers, আৰু যিটো পথাৰত নেকি ফুলবোৰ ফুলি আছিল, ডটেড মাজে মাজে ফুলবোৰ ফুলি আছিল, সেই পকা শস্যৰ খেতিটো তেওঁলোকে তাৰ পৰা দেখিব পাৰে। ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট, আৰু যিটো দৃশ্যই কি কৰে, অলৱেজ প্ৰমিছ সাক্ষী বহন কৰে, তেনেকৈ হ'ব, প্ৰতিজ্ঞা কৰা নিচিনা, অনুমান সাক্ষী বহন কৰে, এ গুড হাৰ্ভেষ্ট, এটা ভাল শস্য যে উৎপাদন হ'ব তাৰ এটা প্ৰমাণ ই বহন কৰে। অৰ্থাৎ ইয়াত কৈছে যে পকা শস্যটো ফুলেৰে পৰিপূৰ্ণ হৈ থকা পকা শস্যৰ খেতিপথাৰটো সেই উচ্চতাৰ পৰাই দেখিব পাৰি। The only thing the earth needed, the only thing, একমাত্ৰ বস্তুটো, the earth needed, মাটিডোখৰৰ প্ৰয়োজন হৈছিল, was a downpour or at least a shower, যে অকল মাটিডোখৰৰ প্ৰয়োজন হৈছিল কিহৰ, সামান্য বৰষুণৰ। ডাউনপোৰ মানে বৰষুণ, শাৱাৰ মানে পাতল বৰষুণ, অৰ্থাৎ ডাউনপোৰ মানে খুব বৰষুণ, আৰু শাৱাৰ মানে পাতল বৰষুণ। মাটিডোখৰৰ কি প্ৰয়োজন হৈছিল, খুব বৰষুণৰ প্ৰয়োজন হৈছিল, অন্ততঃ এটা পাতল বৰষুণ হ'লেও তাৰ প্ৰয়োজন আছিল। থ্ৰু আউট দ্য মৰ্ণিং, গোটেই ৰাতিপুৱাটো, লেন্সো হু নিউ হিজ ফিল্ড ইণ্টিমেটলি, যিজনে নেকি তেওঁৰ পথাৰডোখৰক খুব আন্তৰিকতাৰে জানে, ইণ্টিমেটলি মানে আন্তৰিকতাৰে খুব ওচৰৰ পৰা জানে, হেড ডান নাথিং, অইন একো কৰা নাছিল, ইলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, যে লেন্সৰ ৰাতিপুৱাটো অইন একোৱে কৰা নাছিল, যিজনে নেকি তেওঁৰ পথাৰটোক খুব অন্তৰংগভাৱে জানে, একদম মানে পুংখানুপুংখে পথাৰত কি প্ৰয়োজন আছে, যিহেতু তেওঁ গোটেই দিনটো পথাৰতে লাগি থাকে, গতিকে খুব পথাৰটোৰ লগত তেওঁ খুব মানে আন্তৰিকতাৰে পৰিচিত, আৰু সেই পথাৰটোত যে পানীৰ প্ৰয়োজন আছিল সেই কথাটো তেওঁ গম পাইছিল।
আৰু সেইভাবে লেন্সই কি কৰিছিল গোটেই ৰাতিপুৱাটো তেওঁ অইন একো কৰা নাছিল অকল তেওঁ এটা বৰষুণৰ কাৰণে এজাক বৰষুণৰ কাৰণে উত্তৰ পূব আকাশলৈ চাই আছিল Now we are really going to get some water woman তেওঁ মানুহজনীক ক'লে Now we are really going to get some water আমি এতিয়া অলপ বৰষুণ পাম অলপ পানী পাবলৈ গৈ আছো অৰ্থাৎ যে এতিয়া বৰষুণ দিব মানুহজনীক ক'লে The woman who was preparing supper যিজন মানুহে ৰাতিৰ আহাৰ প্ৰস্তুত কৰি আছিল replied তাই উত্তৰ দিলে Yes God willing হয় ভগৱানে যদি ইচ্ছা কৰে তেন্তে বৰষুণ দিব পাৰে The older boys were working in the field ডাঙৰ লৰাবোৰ পথাৰত কাম কৰি আছিল while the smaller one were playing যেতিয়া নেকি সৰুটো কি কৰি আছিল খেলি আছিল near the house ঘৰৰ কাষতে খেলি আছিল until the woman called to them all কেতিয়ালৈকে খেলি থাকে যেতিয়ালৈকে মানুহজনীয়ে তেওঁলোকক নামাতে যেতিয়ালৈকে নামাতে কাম ফৰ ডিনাৰ খাবলৈ যেতিয়ালৈকে মানুহজনীয়ে তেওঁলোকক নামাতে তেতিয়ালৈকে ডাঙৰ লৰাবোৰ পথাৰত কাম কৰে আৰু সৰু লৰাটোৱে ঘৰৰ কাষতে ওচৰতে খেলি থাকে It was during the meal time আৰু যেতিয়া তেওঁলোকে it was the during meal মানে খোৱা খাদ্য খোৱাৰ সময়ত It was during meal time খোৱাৰ সময়ত just as Lenso had predicted লেন্সই যেনেকৈ ভৱিষ্যতবাণী কৰিছিল প্ৰিডিক্টেড মানে ভৱিষ্যতবাণী কৰা লেন্সই ভৱিষ্যতবাণী কৰাৰ দৰে বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ যেতিয়া তেওঁলোকে খাবলৈ বহিছিল খোৱাৰ সময়ত লেন্সই ভৱিষ্যতবাণী কৰাৰ দৰে বৰষুণৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেন অফ ক্লাউডছ ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূব ফালে অৰ্থাৎ উত্তৰ পূব আকাশত হিউজ প্ৰকাণ্ড মাউণ্টেন পৰ্বত অফ ক্লাউডছ ডাৱৰ কুড বি চিন এপ্ৰ'চিং মানে আগবাঢ়ি অহা যে উত্তৰ পূব আকাশত পৰ্বত সদৃশ মেঘবোৰ আগবাঢ়ি আহিছিল The air was fresh and sweet. বতাহজাক খুব স্বচ্ছ আৰু সুগন্ধি আছিল The man went out for no other reason. মানুহজন বাহিৰলৈ ওলাই আহিছিল The man went out. মানুহজন বাহিৰলৈ ওলাই আহিছিল for no other reason. অইন কোনো কাৰণত নহয় than to have the pleasure of feeling the rain on his body. একমাত্ৰ তেওঁৰ শৰীৰত বৰষুণৰ পানীৰ যিটো অনুভৱটো লোৱাৰ কাৰণে অৰ্থাৎ মানুহজন সেই অৱস্থা দেখি যেতিয়া মেঘে কোলামোলা হৈ আহিছিল তেতিয়া মানুহজনে বৰষুণৰ পানী গাত লোৱাৰ বাবে বাহিৰলৈ দৌৰি ওলাই আহিছিল And when he returned আৰু যেতিয়া তেওঁ ঘূৰি আহিল he exclaimed তেওঁ চিঞৰি কৈছিল These are not raindrops. এইবোৰ বৰষুণৰ টোপাল নহয় falling from the sky. আকাশৰ পৰা পৰা অৰ্থাৎ আকাশৰ পৰা পৰা এইবোৰ বৰষুণৰ টোপাল নহয় They are new coins. এইবোৰ একোটা নতুন coins মুদ্ৰা The big drops are 10 cents. যে ডাঙৰবোৰ 10 cent মুদ্ৰা অৰ্থাৎ 10 টকীয়া আমি 10 টকীয়া বুলিয়ে কওঁ ডাঙৰবোৰ 10 টকীয়া মুদ্ৰা and the little ones are 5 আৰু সৰুবোৰ 5 টকীয়া With a satisfied expression he regarded the field পথাৰখন প্ৰত্যক্ষ কৰিছিল With a satisfied আত্মসন্তুষ্টি expression প্ৰকাশভংগীৰে He regarded the field তেওঁ পথাৰখন লক্ষ্য কৰিছিল of ripe corn with its flowers যে ফুলে ভৰা পকা শস্যৰ পথাৰখন draped in a curtain of rain যিটো পথাৰ কি কৰিছিল
বৰষুণৰ পানীয়ে কি হৈছিল ঢাকি পেলাইছিল অৰ্থাৎ বৰষুণেৰে ঢকা ফুলে ভৰা পথাৰ পকা শস্যৰ পথাৰখন চাই তেওঁ কি কৈছিল আত্মসন্তুষ্টি প্ৰকাশ কৰিছিল ক্লিয়াৰ পিছত চোৱা বাট কিন্তু সাডেনলি হঠাৎ এ ষ্ট্ৰং ওৱান এক প্ৰবল ধুমুহা বিগেন টু ব্লো ববলৈ আৰম্ভ কৰিলে এণ্ড এলং উইথ দ্য ৰেইন আৰু বৰষুণৰ লগত ভেৰি লাৰ্জ হেলষ্টনছ বিগেন টু ফল শিলাবৃষ্টিও হ'বলৈ ধৰিছিল দিছ ট্ৰুলি ডিড ৰিজেম্বল টু নিউ চিলভাৰ কইনছ লেন্সই কৈছিল যে দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ যে এইবোৰক আমি এই বৰষুণৰ লগত যিবোৰ হিল পৰিছে এই হিলবোৰক আমি একোটা মুদ্ৰা ৰূপৰ মুদ্ৰা বুলি আমি তুলনা কৰিব পাৰোঁ দ্য বয়জ এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন ল'ৰা ছোৱালীবোৰো কি হৈছিল বৰষুণলৈ দৌৰি ওলাই আহিছিল ৰান আউট টু কালেক্ট দ্য ফ্ৰজেন পিয়েলছ আৰু তেওঁলোক কিয় দৌৰি ওলাই আহিছিল যে এইবোৰ যিবোৰ বৰফ গোট মাৰি বৰফ হোৱা যিবোৰ মুকুতা এই মুকুতাবোৰ তেওঁলোকে বুটলিবৰ কাৰণে তেওঁলোকে কি হৈছিল বাহিৰলৈ ওলাই আহিছিল পিয়েলছ মানে মুক্তা যিবোৰ মুক্তা এই মুক্তাবোৰ তেওঁলোকে বুটলিবলৈ দৌৰি বাহিৰলৈ ওলাই আহিছিল It's really getting bad now. এইটো আসলতে কি প্ৰকৃততে বেয়া হ'বলৈ গৈছে really getting bad now এতিয়া কিন্তু বেয়া হ'ব ধৰিছে exclaimed the man মানুহজনে ক'লে যেতিয়া দেখিছে না বৰষুণৰ লগত শিলাবৃষ্টি হ'বলৈ ধৰিছে হিল পৰিব ধৰিছে তেতিয়া মানুহজনে ক'লে এইবাৰ এতিয়া কিন্তু এইটো বেয়া হ'বলৈ ধৰিছে I hope it pass quickly মই আশা কৰোঁ অতি সোনকালে এই শিলাবৃষ্টিটো শেষ হওক কমি যাওক it did not pass quickly কিন্তু এইটো ইমান সোনকালে শেষ হোৱা নাছিল for an hour এঘণ্টা জুৰি the hail rained on the house the hill rain পৰিছিল on the house ঘৰৰ ওপৰত the garden বাগিচাৰ ওপৰত the hillside পাহাৰত the cornfield শস্যৰ পথাৰত on the whole valley আৰু গোটেই উপত্যকাটোতে কি কৈছিল এঘণ্টা জুৰি শিলাবৃষ্টি হৈছিল The field was white আৰু এতিয়া শিলাবৃষ্টি হোৱাৰ ফলত এতিয়া গোটেই পথাৰটো বগা হৈ গৈছে as if covered with salt এনেকুৱা লাগিছে যেন গোটেই পথাৰত নিমখেৰে ঢাকি গৈছে not a leaf remain on the trees এটা গছৰ পাতো গছত নাই The corn was totally destroyed আৰু শস্যবোৰ পথাৰৰ শস্যবোৰ শিলাবৃষ্টিৰ কাৰণে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল The flowers were gone from the plants গছৰ পৰা ফুলবোৰো হৰি পৰিছিল ফুলৰ কলি ফুল এইবোৰ হৰি পৰিছিল Lance's soul was filled with sadness Lance's soul তেওঁৰ আত্মাটো মনটো was filled পুৰা হৈ গৈছিল with sadness বিষাদেৰে এই অৱস্থা তেওঁৰ খেতি পথাৰৰ এই অৱস্থা দেখি পেলাই লেন্সৰ আত্মাটো বিষাদেৰে পৰিপূৰ্ণ হৈ গৈছিল ভৰি পৰিছিল when the storm had passed যেতিয়া ধুমুহাটো শেষ হ'ল he stood in the middle of the field তেওঁ পথাৰৰ মাজত থিয় হ'ল and said to his sons আৰু তেওঁৰ ল'ৰাবোৰক ক'লে A plague of locusts would have left more than this. তেওঁ কি ক'লে যে a plague of locusts would have left more than this. কৈছে যে কাকতি ফৰিঙৰ জাকেও কি কৰে ইয়াতকৈ আৰু বেছি এৰি থৈ যায় অৰ্থাৎ শিলাবৃষ্টিৰ ফলত পথাৰটো যিমান শস্য ধ্বংস হৈছে
কিন্তু কাকতি ফৰিঙৰ জাকেও যদি আক্ৰমণ কৰে তথাপিও কিন্তু সিহঁতে ইয়াতকৈ আৰু বেছি এৰি থৈ যায়। The hail has left nothing. বৰষুণে The hail has left nothing. শিলাবৃষ্টিয়ে কিন্তু একো ৰাখি থৈ নগ'ল, একো এৰি থৈ যোৱা নাই। This year we will have no corn. এই বছৰ আমি কোনো শস্য নাপাওঁ। That night was a sorrowful one. আৰু সেই ৰাতিটো সিহঁতৰ এটা খুব বেদনাদায়ক, খুব ৰাতি আছিল, বেদনাদায়ক এটা ৰাতি আছিল, খুব দুখৰ ৰাতি আছিল। All our work for nothing. যে আমাৰ গোটেই কামখিনি বিফলে গ'ল, পৰিশ্ৰমখিনি, অৰ্থাৎ গোটেই বছৰটো যিখিনি পৰিশ্ৰম কৰিলোঁ গোটেই পৰিশ্ৰমখিনি বিফলে গ'ল। There is no one who can help us. আমাক সহায় কৰিব পৰা কোনো নাই। We shall all go hungry this year. We will all go hungry this year. Hungry মানে ভোকাতুৰ থকা, যে আমি এই বছৰটো লঘোণে থাকিব লাগিব। But কিন্তু in the heart of all, সকলোৰে অন্তৰত, who live in that solitary, who live যিসকলে বাস কৰিছিল, in that solitary সেই অকলশৰীয়া হাউচ ঘৰটোত, in the middle of the valley উপত্যকাটোৰ মাজত থকা, অৰ্থাৎ উপত্যকাটোৰ মাজত থকা সেই অকলশৰীয়া ঘৰটোত যিসকলে বাস কৰিছিল সকলোৰে অন্তৰত there was a single hope. একমাত্ৰ এটাই আশা আছিল, help from God. ভগৱানৰ সহায়। All through the night, গোটেই ৰাতিটো লেন্সই ভাবিছিল only of his one hope. তেওঁৰ একমাত্ৰ আশাটোৰ কথাই লেন্সই গোটেই ৰাতিটো ভাবিছিল, the help of God. ভগৱানৰ সহায়ৰ কথা। Whose eyes has he had been instructed. তেওঁক বাল্যকালত শিকোৱাৰ দৰে, যে ভগৱানৰ চকুজুৰিয়ে, whose eyes ভগৱানৰ চকুৰে, see everything সকলোবোৰ বস্তুই তেওঁ কি দেখি পায়, even that deep in one's conscience, যে এজন মানুহৰ বিবেকৰ গভীৰত কি কথা ভাবিছে, মানুহে মনে মনে কি কল্পনা কৰিছে, সেই কথাটো পৰ্যন্ত কি কৰে ভগৱানে গম পায়। গতিকে তেওঁৰ যে ইমান এটা ক্ষতি হৈছে সেই কথাটো নিশ্চয় ভগৱানে গম পাইছে, সেইকাৰণে তেওঁ কি হৈছিল গোটেই ৰাতিটো সেই কথাটোৱে ভাবি আছিল। লেন্সো was an ox of a man. লেন্সো এজন হৃষ্টপুষ্ট খুব বলৱান ষাঁড় গৰুৰ দৰে এজন বলৱান পুৰুষ আছিল, মানুহ আছিল। ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ, আৰু তেওঁ পথাৰত জন্তুৰ দৰে কাম কৰিছিল, পহুৰ দৰে কাম কৰিছিল। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, তথাপিও কিন্তু তেওঁ কেনেকৈ লিখিব লাগে সেইটো তেওঁ জানে। দ্য ফল'য়িং ছানডে, পিছৰ দেওবাৰটোত, এট ডে ব্ৰেক, ৰাতিপুৱা, হি বিগেন টু ৰাইট এ লেটাৰ, তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিল, হুইচ হি হিমছেল্ফ উড কেৰি, যিটো চিঠিক তেওঁ নিজে লৈ গৈছিল টু টাউন, চহৰলৈ, এণ্ড প্লেচ ইন দ্য মেইল, আৰু এইটো তেওঁ পোষ্টত দিছিল। ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড, এইটো আন একো নাছিল, কেৱল এটা ভগৱানলৈ লিখা এটা চিঠি আছিল। গড হি ৰোড, তেওঁ চিঠিটোত লিখিছিল গড, হে ভগৱান। ইফ ইউ ডণ্ট হেল্প মি, যদি তুমি মোক সহায় নকৰা, মাই ফেমিলি এণ্ড আই, মোৰ পৰিয়াল আৰু মই, উইল গ' হাংগ্ৰি দিছ ইয়াৰ, মই এই বছৰটো লঘোণে থাকিব লাগিব। আই নিড এ 100 pesos, মোৰ 100 pesos, পেচোছ মানে হ'ল লেটিন আমেৰিকাৰ এটা মুদ্ৰা কইনছ, যে মোৰ 100 পেচছৰ প্ৰয়োজন। ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন, মোৰ পথাৰত নতুনকৈ শস্য সিঁচিবলৈ, এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ, আৰু শস্য নচপোৱালৈকে মই খাই জীয়াই থাকিবৰ কাৰণে মোৰ 100 পেচছৰ প্ৰয়োজন আছে। বিকজ দ্য হেলষ্টৰ্ম, আৰু এইটো দৰকাৰ হৈছে একমাত্ৰ এই শিলাবৃষ্টিৰ কাৰণে। হি ৰোড, তেওঁ লিখিছিল টু গড অন দ্য এনভেলপ, তেওঁ চিঠিৰ ওপৰত আকৌ লিখিছিল ভগৱানলৈ,
অৰ্থাৎ টু গড বুলি লিখিছিল। পুট দ্য লেটাৰ ইনচাইড, আৰু তাৰপিছত চিঠিটো এনলভৰ ভিতৰত ভৰাই দিছিল, খামৰ ভিতৰত ভৰাইছিল। এণ্ড ষ্টিল ট্ৰাবল, আৰু কষ্ট কৰি পেলাই ৱেণ্ট টু টাউন, তেওঁ টাউনলৈ গৈছিল। এট দ্য পোষ্ট অফিচত গৈ পেলাই, ডাকঘৰত গৈ পেলাই, হি প্লেচ এ ষ্টাম্প অন দ্য লেটাৰ, তেওঁ চিঠিটোৰ ওপৰত এটা ষ্টিকেট লগালে। এণ্ড ড্ৰপড ইট ইন টু দ্য মেইল বক্স, আৰু এইটো তেওঁ পোষ্ট বাকচৰ মাজত ভৰাই দিলে। Once of the employees who was a postman, যে পোষ্ট অফিচৰ এজন কৰ্মচাৰী, পোষ্টমেনজন, এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ, আৰু তেওঁ পোষ্ট অফিচৰ বাকীসকলকো কি কৰে, সহায় কৰে। ৱেণ্ট টু দ্য বছ, তেওঁৰ যিজন হেড, অফিচৰ যিজন হেড, যিজন বছ, তেওঁৰ ওচৰলৈ গ'ল। লাফিং হাৰ্টিলি, খুব হাঁহি হাঁহি পেলাই। এণ্ড শ্ব'ড হিম দ্য লেটাৰ টু গড, আৰু ভগৱানলৈ বুলি লিখা চিঠিটো দেখুৱালে। অৰ্থাৎ পোষ্টমাষ্টাৰজন, যিজনে পোষ্ট অফিচত বাকীসকলকো কামত সহায় কৰে, তেওঁ লেঞ্চই পঠিওৱা চিঠিটো পাই পেলাই তেওঁলোকৰ যিজন পোষ্টমাষ্টাৰ, অফিচৰ যিজন হেড, তেওঁক হাঁহি হাঁহি দেখুৱালে। নেভাৰ ইন হিজ কেৰিয়াৰ অফ পোষ্টমেন, যে তেওঁৰ এই পোষ্টমাষ্টাৰৰ চাকৰিৰ জীৱনত, পোষ্টমেনৰ চাকৰিৰ জীৱনত, পোষ্টমেন মানে ডাকুৱাল, তেওঁৰ এই চাকৰিৰ জীৱনত, হেড হি ন'ন ডেট এড্ৰেছ, তেওঁ কেতিয়াও এই এড্ৰেছটো তেওঁ জনা নাই। অৰ্থাৎ ভগৱানৰ এড্ৰেছটো কি সেই কথাটো তেওঁ কিন্তু তেওঁৰ চাকৰি জীৱনত কেতিয়াও তেওঁ গম পোৱা নাই। আৰু সেই কথাটো ভাবি পেলাই তেওঁ হাঁহি হাঁহি গৈ পেলাই পোষ্টমাষ্টাৰক দেখুৱাইছিল। দ্য পোষ্টমাষ্টাৰজন এফেট, শকত আবত, এমিয়েবল, আৰু বন্ধুত্বসুলভ ব্যক্তি। এমিয়েবল ফেলো, অতি সহজে মানুহৰ লগত তেওঁ কি হয়, বন্ধুত্ব কৰিব পাৰে, বন্ধুত্বসুলভ ব্যক্তি। অলছ' ব্ৰুক আউট লাফিং, তেওঁ হঠাৎ হাঁহিবলৈ ধৰিলে। বাট অলমষ্ট ইমিডিয়েটলি, কিন্তু তৎক্ষণাতেই, হি টাৰ্ণ চিৰিয়াছ, তেওঁ কি হৈ গ'ল, গভীৰ হৈ পৰিল। এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক, আৰু তেওঁৰ ডেস্কৰ ওপৰত থকা চিঠিটোৰ ওপৰত এনেকৈ আঙুলিৰে টেপিং কৰিব ধৰিলে। কমেন্টছ, আৰু ক'লে, হোৱাট ফেথ, কি বিশ্বাস। আই উইচ আই হেড দ্য ফেথ অফ দ্য মেন হু ৰোড দিছ লেটাৰ, এই চিঠিখন লিখা মানুহজনৰ দৰে যদি মোৰ বিশ্বাস থাকিলহেঁতেন। পোষ্টমাষ্টাৰজনে কৈছে, কি বিশ্বাস, এই চিঠি লিখা মানুহজনৰ দৰে মোৰ যদি বিশ্বাস, ভগৱানৰ প্ৰতি মোৰ যদি বিশ্বাস থাকিলহেঁতেন। ষ্টাৰ্টিং আপ এ কৰেছপণ্ডিং উইথ গড, যে ভগৱানৰ লগত বাৰ্তালাপ কৰা। So, in order not to shake the writer's faith in God, in order not to shake মানে জোকৰোৱা, হিলাই দিয়া, জোকাৰি দিয়া, ইয়াত হ'ব নষ্ট কৰা। দ্য ৰাইটাৰ্ছ ফেথ ইন গড, যে লেখকৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস যাতে নষ্ট নহয়, সেইবাবে দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া, পোষ্টমাষ্টাৰে এটা বুদ্ধি উলিয়ালে, এটা আইডিয়া উলিয়ালে। আনচাৰ দ্য লেটাৰ, যে চিঠিটোৰ উত্তৰ দিব লাগিব। যিহেতু মানুহজনে ইমান বিশ্বাস কৰি ভগৱানলৈ চিঠিটো লিখিছে, আৰু চিঠিটোৰ যদি উত্তৰ নাপায়, তেন্তে হয়তো লেঞ্চই ভাবিব ভগৱান নাই, নহ'লে ভাবিব ভগৱানে ভক্তৰ চিঠিৰ উত্তৰ নিদিয়ে। গতিকে তেওঁৰ বিশ্বাসটো নষ্ট হ'ব, ভগৱানৰ প্ৰতি তেওঁৰ যিটো বিশ্বাস সেইটো নষ্ট হ'ব। সেইকাৰণে পোষ্টমাষ্টাৰজনে ভাবিলে যে তেওঁৰ বিশ্বাসটো অটল থাকক, সেইকাৰণে পোষ্টমাষ্টাৰে নিজে ভগৱানৰ হৈ তেওঁলৈ এখন চিঠি পঠিয়াব।
বাট কিন্তু when he opened it, কিন্তু পোষ্টমাষ্টাৰে যেতিয়া চিঠিটো খুলিলে, it was evident এইটো স্পষ্ট আছিল that to answer it, যে ইয়াৰ উত্তৰ দিবলৈ হ'লে he need something more, তাৰ আৰু কিছু বস্তুৰ প্ৰয়োজন হ'ব than goodwill, সদিচ্ছা, ইংক, চিয়াহী এণ্ড পেপাৰ, যে কাগজ, চিয়াহী আৰু সদিচ্ছাৰ বাহিৰেও আৰু এটা বস্তুৰ প্ৰয়োজন হ'ব। বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন, বাট হি ষ্টাক কিন্তু তেওঁ দৃঢ় হৈ আছিল, টু হিজ ৰিজলিউশ্যন, তেওঁ যিটো সিদ্ধান্ত লৈছিল, প্ৰস্তাৱ তেওঁ যিটো ভাবিছিল সেই সিদ্ধান্তৰ প্ৰতি তেওঁ দৃঢ় হৈ আছিল, তেওঁ চিঠিৰ উত্তৰটো দিবই। He asked for money from his employees, তেওঁ তেওঁৰ বন্ধু কৰ্মচাৰীসকলৰ পৰা পইচা বিচাৰিলে। He himself gave a part of his salary, তেওঁ নিজে দৰমহাৰ এটা অংশ দিলে। And several friends of his, আৰু তেওঁৰ বহু বন্ধুৱে were obliged to give something for an act of charity, যে দুখী নিঃসহায় লোকৰ act of charity মানে নিঃসহায় লোকৰ প্ৰতি কৰা সহায়, যে নিঃসহায় লোকক সহায় কৰা হিচাপে তেওঁৰ বন্ধুসকলেও কি কৰিছিল, তেওঁক কিছু পৰিমাণৰ টকা দিছিল। It was impossible for him to gather together the 100 pesos, যে পোষ্টমাষ্টাৰৰ কাৰণে এই 100 pesos গোটোৱাটো একেলগে গোটোৱাটো অসম্ভৱ আছিল। So he was able to send the farmer only a little more than half, so গতিকে he was able, তেওঁ সক্ষম হৈছিল, to send পঠিয়াবলৈ the farmer খেতিয়কজনলৈ only a little more than half, যে আধাতকৈ তেওঁ বিচৰা পইচাৰ আধাতকৈ অলপ বেছি পইচা পঠিয়াবলৈ সক্ষম হৈছিল। He put the money in an envelope, পোষ্টমাষ্টাৰজনে এটা খামৰ ভিতৰত পইচাখিনি ভৰালে। Addressed to Lenso, আৰু ওপৰত লেন্সো টু লেন্সো বুলি এড্ৰেছ লিখিলে। And with it, আৰু তাৰ লগত a letter containing only a sign words as a signature God, আৰু তাৰ লগত এটা চিঠি দিলে, আৰু চিঠিৰ ওপৰত একমাত্ৰ গড GOD গড বুলি লিখি দিলে, যাতে লেন্সই ভাবে এইটো ভগৱানে পঠিয়াইছে, ভগৱানে চহী কৰি পঠিয়াইছে, সেইকাৰণে তেওঁ অকল গড লিখি পেলাই দিছিল। The following Sunday, পিছৰ দেওবাৰে লেন্সো কেম এ লিটল আৰ্লিয়াৰ, কিছু সোনকালে আহিছিল, দেন ইউজুৱেল টু আস্ক, সদায় সোধাৰ দৰে, ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম, যে আনদিনা যিটো সময়ত তেওঁ পোষ্ট অফিচত আহি পেলাই সোধে ৱাজ এ লেটাৰ ফৰ হিম, যে তেওঁৰ নামত কিবা চিঠি আছে নেকি, সেই তাতোকৈ সেইদিনা পিছৰ দেওবাৰে আৰু অলপ সোনকালে তেওঁ তাতকৈ অলপ সোনকালে তেওঁ আহিছিল। It was the postman himself who handed the letter, পোষ্টমেনজনে ডাকোৱালজনে নিজে তেওঁৰ হাতত চিঠিটো আগবঢ়াই দিছিল। While the postmaster, আৰু সেই সময়ত পোষ্টমাষ্টাৰজন experiencing the contentment of a man who has performed a good deed, looked of his office, যে ভাল মানুহে এটা ভাল কাম কৰি পেলাই যেনেকৈ আত্মসন্তুষ্টি ভোগ কৰে, ঠিক তেনেকৈ পোষ্টমাষ্টাৰজনে তেওঁৰ হেৰিত বহি পেলাই, তেওঁৰ অফিচত বহি পেলাই তেওঁ কৰা ভাল কামৰ কাৰণে কি কৰিছিল, তেওঁ উপভোগ কৰিছিল, আত্মসন্তুষ্টি উপভোগ কৰি আছিল। লেন্সো showed not the slightest surprise on seeing the money, যে লেন্সো যেতিয়া টকাখিনি পালে, কিন্তু তেওঁ সামান্যতম আচৰিত বা আশ্চৰ্য প্ৰকাশ নকৰিলে, সামান্যতম আচৰিত নহ'ল বা আশ্চৰ্য প্ৰকাশ নকৰিলে। such was his confidence, তেওঁৰ বিশ্বাসটো ইমানেই আছিল। আমিও তেনেকৈ চিঠি লিখি পঠিয়ালে আমি আচৰিত হৈ যাম, যে ভগৱানলৈ মই চিঠি লিখিলোঁ কিন্তু ভগৱানে আকৌ পইচা পঠিয়াই দিলে, আচৰিত হ'লোহেঁতেন। কিন্তু লেন্সৰ বিশ্বাসটো ইমানেই মানে গভীৰ বিশ্বাস আছিল, তেওঁ সঁচাকৈয়ে ভাবিছিল যে টকাখিনি ভগৱানে পঠিয়াইছে, আৰু সেইকাৰণে
লেন্সই কিন্তু কোনো সামান্যতম তিল মাত্ৰ আচৰিত হোৱা নাছিল। But he became angry when he counted the money. কিন্তু আচৰিতটো হোৱাই নাই, তথাপিও যেতিয়া তেওঁ টকাখিনি গণি চালে সি খং কৰিলে, তাৰ খং উঠিল। God could not have made a mistake. তেওঁ ভাবিছে ভগৱানেতো কেতিয়াও ভুল কৰিব নোৱাৰে। Nor could he have denied Lenso, বা তেওঁ লেন্সক ডিনাইটো কৰিব নোৱাৰে। হোৱাট হি হেড ৰিকুৱেষ্ট, লেন্সই যিখিনি বিচাৰিছে সেইখিনিৰ পৰা তেওঁক ডিনাইট কৰিব নোৱাৰে বা বিমুখ কৰিব নোৱাৰে, সেইকাৰণে তেওঁৰ খং উঠিছিল। ইমিডিয়েটলি, তৎক্ষণাতে অৰ্থাৎ লগে লগে লেন্স ৱেণ্ট আপ টু দ্য উইণ্ড', তেওঁ সেই খিৰিকীৰ কাষলৈ গ'ল, পোষ্ট অফিচৰ খিৰিকীৰ কাষলৈ গ'ল। টু আস্ক ফৰ পেপাৰ এণ্ড ইংক, কালি আৰু পেপাৰৰ কাৰণে, চিয়াহী আৰু পেপাৰৰ কাৰণে তেওঁ খিৰিকীৰ কাষলৈ গ'ল। অন দ্য পাব্লিক ৰাইটিং টেবুল, পাব্লিকে লিখা পোষ্ট অফিচত যিটো টেবুল থাকে সেই টেবুলত হি ষ্টাৰ্টেড টু ৰাইট, তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। কি লিখিব আৰম্ভ কৰিলে? উইথ মাছ ৰিংকুলিং অফ হিজ ব্ৰো, তেওঁ একদম চকুৰ ব্ৰুবোৰ তেওঁ কি কৈছিল, একদম মানে কোচ খুৱাই দিছিল। বিকজ, কাৰণ বাই দ্য এফৰ্ট হি হেড টু মেক দ্য এক্সপ্ৰেছ হিজ আইডিয়া, যে তেওঁ যিটো ভাবিছে সেই ভবা কথাখিনি লিখিবলৈ চেষ্টা কৰি পেলাই তেওঁ কি কৰিছিল, যেতিয়া চেষ্টা কৰি লিখিছিল, তেওঁ মনত ভবা কথাখিনি যেতিয়া তেওঁ চিঠি আকাৰে লিখিছিল, তেতিয়া তেওঁৰ চকুৰ কপালৰ ব্ৰুকুটিবোৰ তেওঁ কোচ খাই গৈছিল। When he finished, যেতিয়া তেওঁ লিখাটো শেষ কৰিলে, he went to the window, তেওঁ উইণ্ডৰ কাষলৈ গ'ল। টু বাই এ ষ্টাম্প, এটা টিকট ল'বলৈ, which he licked, আৰু সেই টিকেটটো তেওঁ কি কৰিলে, জিভাৰে চেলিকিলে। and then affixed to the envelope, তাৰপিছত তেওঁ সেই এনভেলপৰ ওপৰত লগালে। উইথ এ ব্ল' অফ হিজ ফিষ্ট, তেওঁ মুঠি মাৰি পেলাই তেওঁ কি কৰিলে, ঢকিয়াই চিঠিটো টিকেটটোত আঠা লগাই চিঠিটোৰ ওপৰত লগাই দিলে। দ্য মোমেণ্ট, সেই সময়ত দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স, দ্য মোমেণ্ট দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স, যেতিয়া চিঠিটো মেইল বাকচত, পোষ্ট বাকচত যেতিয়া সোমালে, দ্য পোষ্ট মাষ্টাৰ ৱেণ্ট টু অপেন ইট, পোষ্ট মাষ্টাৰ সেইটো খুলিবলৈ গ'ল। ইট ছেড, আৰু সেই খুলি পেলাই পোষ্টমেনজনে খুলি পেলাই দেখিলে, তাত লিখা আছিল, গড, হে ঈশ্বৰ, অফ দ্য মানি ডেট আই আস্কড ফৰ ইউ, যে মই আপোনাক বিচৰা টকাখিনিৰ অনলি 70 pesos ৰিষ্ট মি, মাত্ৰ 70 পেচছে মই পাইছোঁ। চেণ্ড মি দ্য ৰেষ্ট, বাকী ৰৈ যোৱাখিনি মোক পঠিয়াই দিয়ক। চিন্স আই নিড ইট ভেৰি মাছ, যিহেতু মোৰ এইখিনিৰ খুব প্ৰয়োজন আছে। বাট, কিন্তু ডণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল, কিন্তু এই পইচাখিনি ডাকযোগে নপঠিয়াব। বিকজ, কাৰণ দ্য পোষ্ট অফিচ এমপ্লয়িজ, এই ডাকঘৰৰ কৰ্মচাৰীসকল আৰ এ বাঞ্চ অফ ক্ৰুক, তেওঁলোক মানে এটা ঠগৰ দল। এইকাৰণে ডাকযোগে মোক পইচাখিনি নপঠিয়াব। লেন্সো, আৰু শেষত তেওঁ লেন্সো বুলি চহী কৰি দিছিল। এই পাৰ্টটোৰ বিষয়বস্তু ইংৰাজীৰ পৰা অসমীয়া ট্ৰেন্সলেশ্যনখিনি এইখিনিয়ে, তোমালোকে খুব মনোযোগেৰে চাবা। আৰু কোনোবা যদি মোৰ এই চেনেলত নতুনকৈ আহিছা, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। অলপ কষ্ট হ'লেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কাষৰ যিটো বেল আইকন সেইটো দবাই দিবা, যাতে তোমালোকক মই নতুন ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে তোমালোকে সেইবোৰ পাব পাৰা। থেংক ইউ ভেৰি মাছ।